পুনৰবাৰ স্বাগতম জনাইছো তোমালোকক প্ৰিঅপ্টিক্স এডুকেশ্যন চেনেলটোলৈ। আজি আমি পঢ়িম কাৰ্বন আৰু তাৰ যৌগৰ চেপ্টাৰ 4 অৰ্থাৎ চেপ্টাৰ 4 আমাৰ ক্লাছ 10ৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক, যাৰ নামটো হৈছে বহুধা গুণযুক্ত কাৰ্বন অৰ্থাৎ ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন। আজি আমি কি পঢ়িব গৈ আছো যে ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন অৰ্থাৎ আমি অসমীয়াত কি বুলি কওঁ, বহুধা গুণযুক্ত কাৰ্বন, হয়নে? বহুধা গুণযুক্ত কাৰ্বন। এতিয়া ইয়াৰ ভিতৰত আমি কি পাওঁ? ভাৰ্চেটাইল নেচাৰ দেখুৱাই, সেইটো আমি গম পাইছো, কিন্তু তাৰ ভিতৰত আমি প্ৰথমতে আমি পাম যে কাৰ্বনে যে আমাক ভাৰ্চেটাইল নেচাৰ দেখুৱাই, তাৰ ভিতৰত আমি প্ৰথমতে পাম কেটিনেশ্যন। সকলোৱে নামটো শুনিছা যে কেটিনেশ্যন, সকলোৱে নামটো নিশ্চয় শুনিছা যে কেটিনেশ্যন। এতিয়া মই কেটিনেশ্যনটো বুজাৰ আগতে প্ৰথমতে কওঁ যে ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন মানে কি। ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন মানে এইটোকে বুজাইছে যে তোমালোকে যিকোনো এটা কাৰ্বনে যে ভাৰ্চেটাইল নেচাৰ দেখুৱাব পাৰে, অৰ্থাৎ বহু গুণ থাকে তাৰ, সেই গুণটোৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত পঢ়িম। তাৰ ভিতৰত প্ৰথমটো আমাৰ কি আছে? কেটিনেশ্যন। কেটিনেশ্যন মানে কি? যে এটা কাৰ্বনে আন কিছুমান কাৰ্বন পৰমাণুৰ সৈতে যদি বান্ধোনত গঠন কৰে, অৰ্থাৎ বান্ধোন হৈ থাকে, সেই ধৰ্মটোক আমি কি বুলি কওঁ? কেটিনেশ্যন বুলি কওঁ। এইটো তোমালোকে লিখি লোৱা যে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ সৈতে বান্ধোন গঠন কৰা ধৰ্মক আমি কি বুলি কওঁ? কেটিনেশ্যন। অৰ্থাৎ আমি কি বুজাইছে তাত, যে এটা কাৰ্বন পৰমাণুৱে আন কিছুমান কাৰ্বন পৰমাণুৰ সৈতে যদিহে বান্ধোন গঠন কৰে, সেই ধৰ্মটোক আমি কেটিনেশ্যন বুলি কওঁ। অৰ্থাৎ এইটো চোৱা, এটা কাৰ্বন পৰমাণু, তাত যদি কাৰ্বন এনেকে যদি তোমালোকৰ যদি ধৰা বান্ধোন যদি গঠন কৰে, এই বান্ধোন যদি গঠন কৰে তাক আমি কি বুলি কওঁ? কেটিনেশ্যন বুলি কওঁ। হ'ল, কেটিনেশ্যন বুলি কওঁ। আমি কি বুলি কওঁ? কেটিনেশ্যন বুলি কওঁ। হ'ল। এতিয়া আমি নেক্সট পঢ়িম যে কাৰ্বনৰ শৃংখল কেই প্ৰকাৰৰ, কি হয়, সেই বিষয়ে আমি পঢ়িম। কাৰ্বনৰ শৃংখল কেই প্ৰকাৰৰ হয় আৰু কি হয়, সেই বিষয়ে আমি পঢ়িম। যে চোৱা, এতিয়া কাৰ্বনৰ শৃংখল বুলি ক'লে আমাৰ 3 প্ৰকাৰ হয় সাধাৰণতে, গম পাইছা? কাৰ্বনৰ যদি শৃংখল বুলি কোৱা যায়, তেন্তে আমাৰ সাধাৰণতে 3 প্ৰকাৰ হয়। লিখি লোৱা তোমালোকে, কাৰ্বনৰ শৃংখল। অৰ্থাৎ কাৰ্বনৰ শৃংখল আমাৰ 3 প্ৰকাৰৰ হয়। কি হয়? যে ৰবা, কাৰ্বনৰ শৃংখল আমাৰ কি হয়? যে ধৰা দীঘল শৃংখল, শাখা শৃংখল, আৰু কি হয়? চক্ৰীয় হয়। অৰ্থাৎ এইকেইটাক আমি ইংলিছত কি বুলি কওঁ? যে লং চেইন এণ্ড ব্ৰাঞ্চ চেইন, আৰু কি বুলি কয়? ৰিং। এইটো তোমালোকে মনত ৰাখিবা। দীঘল চেইন, শাখা শৃংখল আৰু চক্ৰীয়, অৰ্থাৎ লং চেইন, ব্ৰাঞ্চ চেইন এণ্ড ৰিং। হ'ল। এতিয়া আমি ইয়াৰ পিছত আমি পঢ়িম যে কাৰ্বনৰ যোনটো বন্ধন, অৰ্থাৎ কি? বন্ড ইন কাৰ্বন। বন্ড ইন কাৰ্বন, অৰ্থাৎ ইয়াক কি বুলি কয়?
কাৰ্বনৰ বন্ধন চোৱা মই তোমালোকক ইংলিছত কিহৰ কাৰণে বুজাইছো তোমালোকে যদিহে আপাৰ লেভেলত যেতিয়া সায়েন্স ষ্ট্ৰীমটো চুজ কৰিবা তেতিয়া তোমালোকৰ এই কিছুমান ইংলিছ শব্দ তোমালোকৰ বহুত আহিব পাৰে বা বহুত সন্মুখত তোমালোকে দেখিব পাৰা সেই গতিকে মই তোমালোকৰ ইংলিছ নাম কিছুমান লিখিছো যাতে তোমালোকৰ সুবিধা হয় ওকে দেন আমি 1 নম্বৰ পইণ্ট ইয়াত লিখিম যে কাৰ্বন পৰমাণুবোৰ চোৱা তোমালোকে এই টপিক বিলাক ভালকে মনত ৰাখিবা কাৰণ তোমালোকৰ 45 মাৰ্কস তোমালোকৰ হেৰি আহিব এমসিকিউ আহিব হয় নহয় তোমালোকে সবেই জানা দ্বি বন্ধনী আৰু তোমরা সকলোৱে জানা যে তোমালোকৰ 45 মাৰ্কস কি আহিব এমসিকিউ আহিব তো হৈ থাকে অর্থাৎ ইয়াত কি বুঝাইছে কার্বন পরমাণুবোৰ এক বন্ধনী দ্বি বন্ধনী আৰু ত্ৰি বন্ধনী দ্বাৰা যুক্ত হৈ থাকে মানে এটা কার্বন পরমাণু চোৱা এটা কার্বন পরমাণু তাৰ তোমালোকৰ এক বন্ধনীৰ দ্বাৰা সৃষ্টি হ'ব পাৰে দ্বি বন্ধনীৰ দ্বাৰা সৃষ্টি হ'ব পাৰে ত্ৰি বন্ধনীৰ দ্বাৰা সৃষ্টি হ'ব পাৰে গম পাইছা এতিয়া আমি পঢ়িম চোৱা এতিয়া আমি পঢ়িম যে তোমালোকৰ এই এক বন্ধনী আৰু দ্বি বন্ধনী আৰু ত্ৰি বন্ধনী যে পাইছো ইয়াৰ উদাহৰণনো কি কি হয় উদাহৰণ পঢ়িম আমি ৰবা এখিনি তোমালোকে লিখি লৈছা বুলি মই ভাবিছো তোমালোকে এখিনি লিখি লৈছা আৰু যদি লিখি লোৱা নাই তেনেহলে তোমালোকে ভিডিওটো ৰখাই পেলাই তোমালোকে লিখি লবা উদাহৰণ অৰ্থাৎ এক্সাম্পল আমি লিখিম এক বন্ধনীৰ অর্থাৎ কি সিঙ্গল বোন অর্থাৎ কি সিঙ্গল বোন নো কি কোৱাচোন সিঙ্গল বোন নো কি যদিহে এটা কাৰ্বনে আন এটা কাৰ্বনৰ সৈতে যদি সিঙ্গল বোন গঠন কৰিছে তাক আমি এক বন্ধনী বুলি কওঁ ঠিক তেনেদৰে দ্বি বন্ধনী ডাবল বোন ঠিক তেনেদৰে এটা কাৰ্বন পৰমাণু ডাবল তোমাৰ বন এডালৰ সৈতে যদি আন এটা কাৰ্বনৰ লগত যদি সংযুক্ত হৈ থাকে তাক আমি কি বুলি কওঁ দ্বি বন্ধনী বুলি কওঁ আৰু ত্ৰি বন্ধনী চোৱা মই একেটা তোমাৰ পেজতে বুজাই দিছো তোমালোকে তলে তলে লিখি লবা তোমালোকৰ বুজিবলৈ সুবিধা হ'ব ট্ৰিপল বন যদি এটা কাৰ্বন পৰমাণুৱে তিনিডাল ট্ৰিপল বন্ডৰ সৈতে যদি আন এটা কাৰ্বনৰ সৈতে যদি মিলিত হৈ থাকে তাক আমি কি বুলি কওঁ ট্ৰিপল বন্ড বুলি কওঁ মানে কি বুলি কওঁ অৰ্থাৎ ত্ৰিবন্ধনী এতিয়া আমি তাৰ পিছত পঢ়িব আহিছো যে তোমালোকৰ এই তিনিটা যে আমি বন পঢ়িছো অৰ্থাৎ বন্ধনী পঢ়িছো মানে এই বন্ধনী তিনিটাৰ লগত যে আমাৰ কিছুমান জৈৱ তোমালোকৰ যৌগ দুবিধ সৃষ্টি হৈছে অৰ্থাৎ তোমালোকৰ এই বন্ধনৰ ভিত্তিত তোমালোকৰ জৈৱ যৌগ দুটা সৃষ্টি হৈছে যাৰ নামটো হৈছে যে তোমালোকে বহুতে শুনিছা যে সংপৃক্ত আৰু অসংপৃক্ত যৌগ এখানে লিখি লবা যৌগ এনেকে লিখি লবা তোমালোকৰ বুজিবৰ কাৰণে সুবিধা হ'ব সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ অৰ্থাৎ ইয়াক ইংলিছত কি বুলি কয় স্যাচুৰেটেড এণ্ড আনস্যাচুৰেটেড মানে কি বুলি কয় স্যাচুৰেটেড এণ্ড আনস্যাচুৰেটেড স্যাচুৰেটেড এনেকে লিখি ল'ব পাৰা তোমালোকে যদি বিষয় কম্পাউণ্ডছ এণ্ড আনস্যাচুৰেটেড কম্পাউণ্ড হৈছে তোমালোকে লিখি ল'ব পাৰা সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ যাক আমি ইংলিছত কি বুলি কওঁ স্যাচুৰেটেড কম্পাউণ্ডছ এণ্ড আনস্যাচুৰেটেড কম্পাউণ্ডছ কিহৰ কাৰণে সৃষ্টি হয় এক বন্ধনী দ্বি বন্ধনী আৰু ত্ৰি বন্ধনীৰ ভিত্তিত এই যৌগ দুটা সৃষ্টি হয় যাৰ নাম হৈছে সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ যাৰ নাম আমি ইংলিছত কি বুলি কওঁ স্যাচুৰেটেড কম্পাউণ্ডছ এণ্ড আনস্যাচুৰেটেড কম্পাউণ্ডছ তাৰ আগত আমি কি পঢ়িছিলো কেটিনেশন মানে কি মই ৰিপিট মাৰি দিছো তোমালোকৰ আকৌ বুজিবা তোমালোকৰ ৰিভিজন হৈ যাব কেটিনেশন মানে কি যে কাৰ্বন আন কাৰ্বনৰ পৰমাণুৰ সৈতে বান্ধন গঠন কৰা হয় ধৰ্মক কেটিনেশন বুলি কোৱা হয় যে এটা কাৰ্বনে আন কিছুমান কাৰ্বন পৰমাণুৰ সৈতে যদি বান্ধন গঠন কৰে তাৰ সেই ধৰ্মটোক আমি কাৰ্বনৰ কি বুলি কওঁ কেটিনেশন বুলি কওঁ আৰু কাৰ্বনৰ শৃংখল কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ যাৰ নাম হৈছে দীঘল শৃংখল শাখা শৃংখল আৰু চক্ৰীয় অৰ্থাৎ লং চেইন ব্ৰাঞ্চ চেইন এণ্ড ৰিং আৰু তোমালোকৰ তাৰপিছত আমি পঢ়িছো কাৰ্বনৰ বন্ধন ইন কাৰ্বন হয় নহয়
অৰ্থাৎ কি বন ইন কাৰ্বন আমি বন্ধনটোক কি বুলি কওঁ ইংলিছত বন বুলি কওঁ বন ইন কাৰ্বন প্ৰথমটো তাৰ টপিকটো আমি কি পঢ়িলো কাৰ্বন পৰমাণুবোৰ এক বন্ধনী দ্বিবন্ধনী বা ত্ৰিবন্ধনী দ্বাৰা যুক্ত হৈ থাকে অৰ্থাৎ কি সিংগল বন এণ্ড ডাবল বন এণ্ড ট্ৰিপল বন্ডৰ লগত যুক্ত হৈ থাকে এতিয়া এক বন্ধনী আমি শিকিছো যে কাৰ্বন আৰু এটা কাৰ্বনৰ মাজত যদি এডাল তোমালোকৰ যদি বন থাকে সেইটোক আমি সিংগল বন বুলি কওঁ আৰু দুডাল যদি থাকে আমি ডাবল বুলি কওঁ আৰু যদি তিনিডাল থাকে আমি তাক কি বুলি কওঁ ট্ৰিপল বুলি কওঁ হয় নহয় এতিয়া দীঘল চেইন আমি যে দীঘল চেইন বুলি যে পঢ়িছিলো হয়নে দীঘল চেইন বুলি যে পঢ়িছিলো চৰি এইটো দীঘল চেইন বুলি যে পঢ়িছিলো এই যৌগখিনি লিখিছা লিখি ল'বা তোমালোকৰ লাগিব এইখিনি আৰু তোমালোকৰ মই যে কৈছিলো যে তোমালোকৰ দীঘল চেইন বুলি যে কৈছিলো দীঘল চেইন মানে হৈছে দীঘল শৃংখল মানে তোমালোকৰ হেৰি চেইন হয় চেইন হা তোমালোকৰ দীঘল শৃংখল মানে কি যে এটা কাৰ্বনে এনেকে এনেকে কৰি কৰি তোমালোকৰ দীঘল শৃংখল এটা বনাব পাৰে গম পাইছা এইটো দীঘল শৃংখল এটা বনাব পাৰে আৰু শাখা শৃংখল অৰ্থাৎ ব্ৰাঞ্চ শৃংখল অৰ্থাৎ ব্ৰাঞ্চ সি এনেকে কাৰ্বন 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 এনেকে এনেকে কৰি পেলাই তোমালোকৰ ঢেৰ কাৰ্বন বনাব পাৰিব গম পালা এনেকে কৰি পেলাই তোমালোকৰ ঢেৰ কাৰ্বন বনাব পাৰিব এনেকে আৰু সক্ৰিয় অৰ্থাৎ কি আমি পঢ়িছিলো ৰিং সক্ৰিয় অৰ্থাৎ মই সেইখিনি তোমালোকৰ লিখিব নালাগে এইখিনি মই তোমালোকৰ ৰিভিজন কৰাই দিছো তোমালোকে মনত থাকিব সক্ৰিয় মানে কি যে এটা কাৰ্বন এটা কাৰ্বন এইটো 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 এই যোনটো কাৰ্বনে তোমালোকে যদি ভালকে চোৱা এনেকে গঠন হৈছে হয়নে গঠন হৈছে অৰ্থাৎ কেনেকুৱা এনেকুৱা ধৰণৰ সক্ৰিয় অৰ্থাৎ ৰিং ধৰণৰ হয় নহয় সেইটো কাৰণে আমি তাক কি বুলি কৈছো সৰভুজি সজ্জা গঠন হৈছে অৰ্থাৎ কি বুলি কয় তাক সক্ৰিয় বুলি কয় ইংলিছত কি বুলি তাক ৰিং বুলি কয় হয় এইখিনি মনত ৰাখিবা তোমালোকে দীঘল শৃংখলক আমি ইংলিছত কি বুলি কওঁ লং চেইন আৰু শাখা শৃংখলক আমি ব্ৰাঞ্চ চেইন আৰু সক্ৰিয়টোক আমি কি বুলি কওঁ ৰিং বুলি কওঁ আৰু কিহৰ কাৰণে হয় তোমালোকে গোটেইখিনি গম পাইছা এতিয়া আমি নেক্সট টপিকটো পঢ়িম যে তোমালোকৰ আমি যে চেচুৰেটেড আৰু আনচেচুৰেটেড বুলি কলো হয়নে চেচুৰেটেড ভিতৰত আমাৰ কি পৰিব চেচুৰেটেড অৰ্থাৎ কি সংপৃক্ত আৰু আনসেচুৰেটেড অৰ্থাৎ অসংপৃক্ত তাত কি কি পৰিব যে এলকিন এলকাইন ইটো নহয় হে ইটো নহয় এলকাইন ALKYNE হয় ইয়াত অনলি এলকেন পৰিব এই ANE আৰু ENE YNE এইখিনি তোমালোকে মনত ৰাখিবা মই পিছত বুজাই আছো ভালকে এইখিনিও বহুত অৰ্থ আছে তাৰপিছত আমি এতিয়া পঢ়িম যে সংক্ষিপ্ত যৌগ কি হয় আমি অথনি বাজে কৈছো সংক্ষিপ্ত যৌগ মানেনো কি হয় সংপৃক্ত যৌগ মানে কি হয় সংপৃক্ত বোলে কোনোবাই শুনিছা নেকি সংপৃক্ত যৌগ সৰি মই অথনিৰ পৰা মই সংক্ষিপ্ত কৈ আছো সৰি সংপৃক্ত হয় দেই তোমালোকে এইটো ভুল নকৰিবা সংপৃক্ত হয় সংপৃক্ত যৌগ অৰ্থাৎ কি স্যাচুৰেটেড কম্পাউণ্ড হয়নে স্যাচুৰেটেড কম্পাউণ্ড কি হয় গম পোৱা নে তোমালোকে কোনোবাই পাৰিবানে মই কৈ দিছো শুনা এইবোৰত অৰ্থাৎ সংপৃক্ত এটা কাৰ্বনে এই সিঙ্গল বন্ডালে গঠন কৰে গম পাইছানে এইটো কি বুলি কয় সিঙ্গল বন্ড য'ত তোমালোকে এটা সিঙ্গল বন্ড দেখিবা সেইটো আমাৰ এটা স্যাচুৰেটেড কম্পাউণ্ড হয় গম পাইছানে আমি এতিয়া তেনেকে লিখিলে নহব নহয় যে য'ত আমি সিঙ্গল বন্ড দেখো তাক আমি কি বুলি কওঁ সংপৃক্ত এতিয়া সেনেকে লিখিলেতো নহব তোমালোকৰ নম্বৰ নিদিয়ে তোমালোকে ভালকে লিখিব লাগিব হয় তাৰ কাৰণে এনেকে লিখিবা যে এইবোৰত তোমালোকে এনেকে লিখিবা সংক্ষিপ্ত যৌগবোৰত বুলি লিখিবা হা মই তোমালোকক বুজিবৰ কাৰণে লিখি দিছো এইবোৰত কাৰ্বন পৰমাণুবোৰ এটা বন্ধনীৰ দ্বাৰা সম্পৃক্ত হয় দেই সংক্ষিপ্ত নহয় সম্পৃক্ত হল আমি ইয়াৰ উদাহৰণ এটা পঢ়িম অৰ্থাৎ এক্সাম্পল
মই এক্সাম্পল বুলি লিখিছো, তোমালোকে যি বুলি লিখা লিখিবা, উদাহৰণ বুলি লিখা, এক্সাম্পল লিখা, তোমালোকৰ চইচ। CH4 অৰ্থাৎ কি? মিথেন, মানে ইয়াত তোমালোকৰ কাৰ্বনে তোমালোকৰ কি বন সৃষ্টি কৰিছে চোৱা, 1 2 3 4, মানে কি কি গঠন কৰিছে? তোমালোকৰতো কাৰ্বনে ডবল বন সৃষ্টি কৰা নাই বা ট্ৰিপল বন সৃষ্টি কৰা নাই, সিঙ্গল বন কৰিছে, হয় নহয়? এইটো সিঙ্গল বন, এইটো সিঙ্গল বন, এইটো এই সিঙ্গল বন গঠন কৰিছে, হয় নহয় কোৱা? তাক সেইটো কাৰণে ইয়াত কৰা হৈছে যে এইবোৰত কাৰ্বন পৰমাণুৱে এটা বন্ধনীৰ দ্বাৰা সংপৃক্ত হয়। গম পাইছানে? সংপৃক্ত বাদে তোমালোকে যদি লিখা তেনেহলে সংযুক্ত বুলি লিখিব পাৰা, হে তোমালোকে সংযুক্ত বুলি লিখিব পাৰা। বোলে তোমালোকৰ বোলে মন গৈছে সংপৃক্তটো নিলিখো, সংযুক্ত বুলিও লিখিব পাৰা। ওকে, দেন আমি এতিয়া পঢ়িম অসংপৃক্ত যৌগ, তাক আমি ইংলিছত কি বুলি কওঁ? আনসেচুৰেটেড কম্পাউণ্ডছ। এতিয়া তোমালোকে যে যেনেকে আমি সেচুৰেটেড শুনিছো, হয়নে? আনসেচুৰেটেডটো কি হয় আমি তাৰ বিষয়ে পঢ়িম এতিয়া। চোৱা, আনসেচুৰেটেড কম্পাউণ্ডছ, এতিয়া চোৱা অসংপৃক্ত যৌগ, হা এইটো এতিয়া চোৱা তোমালোকৰ সেচুৰেটেড অৰ্থাৎ সংপৃক্ত যৌগই এটা যিকোনো এটা বন্ধনীৰ লগত অৰ্থাৎ সিঙ্গল বন্ডৰ লগত তোমালোকৰ সংযুক্ত হৈ থাকে, কিন্তু ইয়াত তোমালোকৰ আমি সিঙ্গল বন্ড, ডাবল বন্ড এণ্ড ট্ৰিপল বন্ডৰ বিষয়ে পঢ়িছো, হয়নে? ইয়াত তোমালোকৰ আনসেচুৰেটেডত আমাৰ এইটো হ'ব, চোৱা এইবোৰত কাৰ্বন পৰমাণুবোৰ দুটা বা তিনিটা বান্ধনীৰ দ্বাৰা সংযুক্ত। তোমালোকে সংপৃক্ত নিলিখিবা বুজিছা, সংযুক্তই লিখিবা, সংযুক্তটো বেছি শুৱলা হৈ থাকে। এতিয়া চোৱা তোমালোকৰ ইয়াৰ উদাহৰণ দিওঁ, চোৱা উদাহৰণ এক্সাম্পল দিলে তোমালোকে বেছি ভালকে বুজি পাবা। এক্সাম্পল কি কি হ'ব পাৰে? যে C2H2 অৰ্থাৎ ইথাইন, হয়নে? C2H4 অৰ্থাৎ ইথিন, ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব? ডাবল ট্ৰিপল বন CH, C ডাবল বন CH, ইয়াত চোৱা তোমালোকে যে ইয়াত কি বুলি কৈছে যে পৰমাণুবোৰ দুটা বা তিনিটা বান্ধনীৰ দ্বাৰা সংযুক্ত হৈ থাকে, হয়। উদাহৰণস্বৰূপে আমি কি পাইছো যে ইথাইন আৰু ইথিন পাইছো, হয় নহয় কোৱা? ইথাইন আৰু ইথিন পাইছো। তোমালোকৰ এই যোনটো দেখিছা, এইকেইটা যে আমাৰ ষ্ট্ৰাকচাৰ কেইটা দেখিছানে? এই গাঁথনি কেইটা দেখিছা? এই গাঁথনিকেইটাৰ এই ডাবল বনটো দেখিছা নে? ডাবল বন আৰু ট্ৰিপল বন আছে, দেখিছা? এই ডাবল বন আৰু ট্ৰিপল বনটো থাকিলে আমি গম পাম যে সেইটো আনসেচুৰেটেড অৰ্থাৎ অসংপৃক্ত যৌগ হয়। গম পালা? অসংপৃক্ত যৌগ হয়, এইটো ভালকে বুজি লোৱা। আৰু যদিহে বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট কৰিবা, মই নেক্সট ভিডিঅ'ত তোমালোকক আৰু ধুনীয়াকে বুজাবলৈ চেষ্টা কৰিম, বা নেক্সট ভিডিঅ'ত মই এইটো টপিকৰ বিষয়ে আকৌ এটা ভিডিঅ' লৈ আহিম। তো আজি ইমানখিনিতে সামৰণি জনাইছোঁ, আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই এইটো টপিকৰ বিষয়ে আৰু অকণ ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম। যাৰ ডাউট আছে সেইখিনিয়ে মোক কমেণ্টত জনাবা, কমেণ্টখিনি খোলা আছে তোমালোকৰ বাবে। আৰু সকলোৱে ভালকৈ পঢ়া, আৰু আমাৰ ইয়াৰ নেক্সট টপিকটো হ'ব হাইড্ৰ'কাৰ্বন। আৰু যোনে কিবা যদি বুজি পোৱা নাই কমেণ্টত ক'বা, মই তোমালোকক নেক্সট ভিডিঅ' আৰু ধুনীয়াকৈ ভালকৈ বুজাবলৈ চেষ্টা কৰিম। গতিকে শুভৰাত্ৰি, গুড নাইট, থেংক ইউ।